Hey guys, যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। বিশাল ফুকন বৰ্তমান ডিব্ৰুগড় আৰক্ষীৰ জিম্মাত আছে। বিশাল যদিহে এইবাৰ জেললৈ যায় তেনেহ'লে বিশালৰ এয়া তিনিবাৰ বাবে জেললৈ যোৱা ঘটনা। আচৰিত হ'ব 22 বছৰৰ পৰা 25 বছৰ বয়সৰ এই ল'ৰাজনে ইতিমধ্যে ৰেকৰ্ড কৰিব তিনিবাৰকৈ জেললৈ যোৱা। বিশালৰ ঘৰ হ'ল নাহৰকটীয়াত। সৰু কালৰ পৰা বিশাল আছিল ঠগ আৰু প্ৰবঞ্চক। বিশালে নিজৰ পৰিয়ালৰ সম্পৰ্কীয় খুৰাকৰ পৰা টকা আত্মসাৎ কৰিছিল আৰু সেই টকা আত্মসাৎ কৰাৰ অভিযোগত খুৰাকে আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল আৰু অতি কম বয়সতে জেললৈ যাবলগীয়া হৈছিল এইজন বিশাল ফুকন। পৰৱৰ্তী সময়ত বিশাল ফুকনে 20-22 বয়সতে বিনিয়োগৰ ব্যৱসায় আৰম্ভ কৰিছিল, কিন্তু ধন উভতাই নিদিয়াৰ বাবে এজন বিনিয়োগকাৰীয়ে বিশালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল, যাৰ বাবে বিশাল জেললৈ যাবলগীয়া হৈছিল। অতি কম বয়সতে দুবাৰকৈ জেললৈ যোৱাৰ পাছত ভয়ভাৱ হেৰুৱাই পেলাইছিল বিশাল ফুকনে। চুমিয়ে কেৱল ক্লাছ 9ত পঢ়ি থকা অৱস্থাতে চুমিয়ে এজন যুৱকৰ লগত পলাই গৈ বিবাহপাশত আবদ্ধ হৈছিল। পৰৱৰ্তী সময়ত সেই যুৱকজনৰ লগত বিবাহ বিচ্ছেদ ঘটে আৰু চুমি ডিব্ৰুগড়ত থাকিবলৈ লয়। পৰৱৰ্তী সময়ত চুমি সম্পৰ্ক স্থাপন হয় এজন মুছলমান যুৱকৰ লগত। তেওঁৰ লগতো কিছুদিন প্ৰেম থাকে। সেই সময়তে চুমি ওচৰত আহে তাৰ গিক আৰু তাৰ পাছতে চুমিয়ে লগ পায় বিশালক। বিশালে বিনিয়োগৰ কথা কয়, চুমিয়েও বিশ্বাস কৰে আৰু ইয়াৰ পাছতেই বিশালৰ এজেণ্ট হিচাপে কাম কৰে চুমিয়ে। চুমি বাহিৰেও বহুগৰাকী যুৱতী জড়িত আছিল বিশালৰ লগত। চুমি বিয়াৰ লগত বিশালে 3 কোটি টকা খৰচ কৰিছিল আৰু সেই টকা বিশালে ক্ৰেডিট কাৰ্ড যোগে খৰচ কৰিছিল। আপোনালোকে বাৰু ইয়াৰ ওপৰত কি ক'ব তলত কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।